নমস্কাৰ সকলোকে মই সৌৰভজি হাজৰিকা সকলোকে স্বাগতম জনাইছোঁ আমাৰ পেজটোলৈ এণ্ড আমাৰ চেনেলটোলৈ ৰাইট নাও মই আছোঁ মৰজিমত এণ্ড মই গোৱাত আছোঁ এণ্ড মই বাৰে বাৰে কৈ আছোঁ যে মই গোৱা আহিছোঁ এণ্ড মই আপোনালোকক লগ কৰাবলৈ গৈ আছোঁ চবতছে ইণ্টাৰেষ্টিং এটা পাৰ্চন একচুৱেলি অ'কে লাইক চি ইজ এন এমেজিং পাৰ্চন অসমৰ পৰা হয় মোৰ জেগাৰ পৰা হয় দেৰগাঁৱৰ পৰা হয় এণ্ড অসমৰ পৰা আহি পেলাই গোৱাৰ নিচিনা এটা জেগাত ইমান ভালকৈ এটা ছেটেল কৰিছে এণ্ড বিং এ গাৰ্ল ছাচ এন এমেজিং ৱৰ্ক একচুৱেলি তাই কৰি আছে মই তেখেতক আপোনালোকৰ আগত ইণ্ট্ৰডিউচ কৰাম এণ্ড বাকীখিনি তেখেতৰ মুখেৰে জানিম যে তেখেতে কি কাৰণে এইটো ষ্টাৰ্ট কৰিলে কি চিন্তাধাৰা কৰি পেলাই এই প্ৰপাৰ্টিটো নতুনকৈ ষ্টাৰ্ট কৰিছিলে কিমান ইনভেষ্টমেণ্ট হৈছিলে বা আৰু তেখেতে কি মেছেজ দিব বিচাৰিছে আমাৰ ইউথ হ'লে চ' অল দিছ থিংছ আমি তেখেতৰ মুখেৰে শুনিব বিচাৰিম চ' আই উড লাইক টু ইণ্ট্ৰডিউচ সয়শ্ৰী কৌশিক চ' here she is. Hi. Namaskar. Okay, so Sayasri, how are you? All good? I'm good. How are you? I'm doing great. So, so property to obviously like Morzimor sobotse bahut beachor kakhate ase. Property is really amazing. Thank you so much. And like jiman khini leke moi dekhisu sobe koise moi actually jetia moi eta place ole ahu no moi hodai enquiry kori lo je place to kenikwa hoy ki kotha and moi bahuta khutisu and sobe koise je ei place tor khana hossake bhal so moi khanar kotha kom pisot but prothomote dekhetor mukhere khunibo bisarisu je keneke like ohomia swali being an Assamese girl and yat keneke etu concept keneke ahile actually business kora mon agor pora asil okay first job korisilu hospitality business ot Marriott ot job korisilu tetiya pray mane eta asle ki tumi jodi kiba eta start koribo bisara first tumak lagibo experience at least basic knowledge so first moi tar knowledge kini gather korilu aru business mur agor pora ase mur ma businessman hoy so তাৰ পৰা আহিছে হেতু অলৰেডি ওকে এই কাৰণে ভাবিছো এটো ষ্টাৰ্ট কৰিলো ৰেষ্টুৰেন্ট আৰু এতিয়া ভালেই চলি আছে আৰু কেনেকে ষ্টাৰ্ট কৰিলো মানে গোৱাত প্ৰথমতে আহিলো জব কৰি আছিলো এয়াৰপৰ্টত ওকে দেন নলেজ গুটালো ক'ৰ পৰা কেনেকে ষ্টাৰ্ট কৰিব পাৰি কি কথা ল্যান্ড কোড আছে তুমি ৰেষ্টুৰেন্ট খুলিলা তো খানা বনাব তুমি জানা নে মই জানো আই এম এ গুড কুক ওকে ইউ হ্যাভ টু টেস্ট সাম টাইম ওকে এন্ড লাইক এই কনসেপ্ট মানে ৰেষ্টুৰেন্ট এখন খুলোতে তোমাৰ বহুতখিনি ক্যালকুলেশনস থাকে ফুডৰ পৰা ষ্টাৰ্ট কৰি প্লে ষ্টাফৰ পৰা অল দিস ক্যালকুলেশনস সো কিবা এক্সপেৰিয়েন্স আগতে আছিল নে তাৰ কাৰণে ষ্টাডি কৰিছিলা তাৰ কাৰণে ষ্টাডি কৰিছিলো আৰু মই বহুত ক্যালকুলেশন মানে কিমানটা ৰাতি মই হোৱা নাই ক্যালকুলেশন কৰি আৰু যেটো মোৰ ফাৰ্স্ট ষ্টাৰ্টআপ হয় এটো লাইফৰ ফাৰ্স্ট ষ্টাৰ্টআপ অলপমান নাৰ্ভাছ আছিলো বহুত কিন্তু মই এটো কথাটো ফাৰ্ম আছিলো যে কিবা এটা নহয় কিবা লাইফত কৰিবই লাগিব নিজৰ হিচাপে সো ষ্টাৰ্ট কৰিছো চলি আছে ভালকে নাই একচুয়ালি এনেকুৱা হয় ন লাইক দূৰৰ পৰা দেখিবলৈ বস্তুটো শুৱনি হয় ভিতৰত কিমানখিনি কষ্ট সোমাই আছে ন সেইটো বাহিৰে দেখা নাপায় বাহিৰৰ দুনিয়াখনে গম নাপায় বাট মই ক'ব বিচাৰোঁ যে এটা ষ্টাৰ্টআপ কৰাটো ইজ নট এ ইজি থিং একচুৱেলি দিন ৰাতি মেহনত কৰিব লাগে তাৰ কাৰণে কেইটা ৰাতি আপুনি শুব নোৱাৰে চিন্তা ষ্ট্ৰেটেজিজ অ' মাই গড একচুৱেলি মেনেজমেণ্ট চবতছে ইম্পৰ্টেণ্ট হ'ল মেন পাৱাৰ হেণ্ডলিং মেন পাৱাৰ যেতিয়ালৈকে আপুনি আপোনাৰ ষ্টাফক হেণ্ডেল কৰিব নোৱাৰে ভালকৈ তেতিয়ালৈকে সেইটো এবিলিটি যেতিয়ালৈকে থাকিব তেনেহ'লে আপুনি একো প্ৰব্লেম নাপায় বাট সেই এবিলিটি প্লাছ সেই এক্সপিৰিয়েঞ্চ এটা লাগে বাট আপোনাৰ লাইক যেতিয়া ষ্টাৰ্ট কৰিছিলা ত' তেতিয়া মানে হেৰি হৈছে ন লাইক বেয়া এক্সপিৰিয়েঞ্চ কি আছে সেইটো কোৱা বেয়া এক্সপিৰিয়েঞ্চ য়েছ বেয়া এক্সপিৰিয়েঞ্চ ইভেন এতিয়ালৈকে একো নাই বাট অলপমান কিছুমান আপছ এণ্ড ডাউনছ থাকে অবভিয়াছলি কৰোণাৰ বাহিৰে মানে এখন হোটেল নৰ্মেলি যেতিয়া আমাৰ প্ৰপাৰ্টি ষ্টাৰ্ট কৰা হয় বা নৰ্মেলি আমি যেতিয়া লাইক প্ৰপাৰ্টি প্লাছ আপোনাৰ ৰেষ্টুৰেণ্ট যদি আমি অ'পেন কৰোঁ ন তেতিয়া আমাৰ এনেকুৱা হয় যে লাইক লছেছ খোৱা যায় মানে প্ৰথম সেইটো সেই লছেছটোৰ কথা সুধিছোঁ মানে একজেক্টলি যিহেতু এতিয়া ক'ভিড জাষ্ট আমি ক'ভিডৰ পৰা অভাৰকাম কৰিছোঁ ইভেন এতিয়া অমিক্ৰন আহিব বুলি কৈ আছে কি হয় নাজানো চ' সেইটোৱে এটা মাইনাছ পইণ্ট আছিলে যদি এতিয়া ক'ভিড নাথাকিলে হয় হয়তো মই আৰু প্ৰগ্ৰেছ অলপ কৰিব পাৰিলোঁ হয় বাট যিহেতু ক'ভিড আছে অলপমান কম আছে তথাপি হোপ ৰাখিছোঁ আৰু যেতিয়া সম্পূৰ্ণ ভাল হৈ যাওক সুস্থ হৈ যাওক সকলো চ' সেইটোৱে এটা আছে বিজনেছ মানে আৰু গ্ৰ' কৰিব মন আছে যদি ক'ভিড নাথাকে এইটো হৈ যাব অবভিয়াছলি আমাৰ অসমৰ ফুল ছাপোৰ্ট আছে এণ্ড যদি অসমৰ ছাপোৰ্ট আছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব আমি আৰু বহুত কুৱেশ্যন সুধিব গৈ আছোঁ যে লাইক ষ্টাৰ্ট কৰিছিলা যেতিয়া ইনভেষ্টমেণ্ট কেনেকুৱা হৈছিলে ইনভেষ্টমেণ্ট মই লেণ্ডটো লিজত লৈছোঁ ইয়াত লিজ পায় নহয় জানো ইয়াত লিজ পায় বিজ প্ৰপাৰ্টি হ'লে অলপমান দাম
লেন্সত থাকে ন শ্ৰেক বুলি কয় সকলোৱে জানে চ' মোৰ এইটো লৈছোঁ মই 3.5 লেন্সত মই এইটো লৈছোঁ প্লাছ ষ্ট্ৰাকচাৰটো নিজে বনাইছোঁ ইভেন চ' এইবিলাক গোটেইখিনি যিটো আপোনালোকে যিটো পিছফালে গোটেইখিনি দেখিছে এইবিলাক চব তোমাৰ নিজৰ ক্ৰিয়েশ্যন অ'কে বাই দ্য ৱে পিছফালে যিটো দেখিছে এইটো গোটেইটো কমপ্লিটলি উডেন হয় চ' লাইক আপোনালোকে গম পাইছে চাগে কিমান ধুনীয়া এটা কনষ্ট্ৰাকশ্যন বনি থৈছে ইয়াত এণ্ড গোটেই কনচেপ্টটো তোমাৰ নিজৰ হয় নিজৰ আৰু ইয়াতো ছাইডৰ ফালে মই বনাই আছোঁ এইফালেও বনি ডাঙৰ হ'ব অ'কে 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 এণ্ড আৰু কি প্লেনিং আৰু প্লেনিং মানে কি ষ্টাফ হেণ্ডলিংটো কৰিব লাগিব খুব তুমি আটাইতকৈ বেষ্ট চেফ তোমাৰ থাকিব লাগিব যদি খানা ভাল হয় তো তেতিয়াহে তোমাৰ ৰেষ্টুৰেণ্টত মানুহ আহিব লাগিলে তোমাৰ যিমানেই ভাল এম্বিয়েঞ্চ হওক যিমানেই ভাল তুমি ডেক'ৰেশ্যন কৰি নোযোৱা যদি তোমাৰ ফুড ইজ নট গুড দেন anyone will not come okay exactly সেইটোতো হয় এণ্ড লাইক বিইং এ গাৰ্ল একচুৱেলি মই ক'ব বিচাৰিছোঁ যে অসমৰ জনতাক যে ছোৱালীবিলাকে সদায় মানে আমাৰ এটা মাইণ্ডছেট আছে ন যে ছোৱালী যদি অ'কে চাকৰি কৰিব বাট বিজনেছৰ ক্ষেত্ৰত যেতিয়া এজনী ছোৱালীক আমি দেখোঁ আমি সদায় লাইক নোৱাৰে বুলি নেগলিজেঞ্চ কৰি থাকোঁ নহয় জানো চ' এই বস্তুটো মই অসমৰ ছোৱালীখিনিকো এটা কথা মেছেজ দিব বিচাৰোঁ যে নিজকে কেতিয়াও কম বুলি নাভাবিবা অ'কে যদিহে ব্যৱসায় কৰিব বিচাৰা তেনেহ'লে লাৰ্ণ ফ্ৰম দিছ কাইণ্ড অফ গাৰ্লছ একচুৱেলি দেয়াৰ আৰ লট অফ এক্সাম্পলছ আৰ দেয়াৰ এনেকুৱা অকল মই এতিয়া এটা এক্সাম্পল দেখাইছোঁ এনেকুৱা অজস্ৰ এক্সাম্পল আছে আমাৰ অসমৰ ছোৱালীখিনিয়েহে কৰা নাই বাট বাহিৰৰ যদি তুমি ছোৱালী চোৱা তেনেহ'লে দে আৰ চ' এডভান্স একচুৱেলি চ' এডভান্স চ' জাগো আসাম কি লড়কিয়া বুলি যে কয় যে চ' আই উড লাইক টু চে ডেট জাগো আসাম কি লড়কিয়া প্লিজ আপ মানে কৰা ভাই মানে নট অনলি জব একচুৱেলি বিজনেছ কৰা বিজনেছতো বহুত স্ক'প আছে এণ্ড যিটো ফ্ৰীডম জব কৰি থাকোঁতে তুমি ফ্ৰীডম পাইছিলানে বাৰু আজি এতিয়া যিটো ফ্ৰীডম নাই কেতিয়াও নাই নিজৰ যেতিয়া কিবা এটা ষ্টাৰ্ট কৰে তেতিয়া আটাইতকৈ বেছি ফ্ৰীডম পোৱা যায় ছাপ'জ এতিয়া মই নিজৰ মতে সকলোখিনি কৰিব পাৰোঁ বাট জবত এটা কি হয় বাউণ্ডত থাকিবলগীয়া হয় কোনোবাই অৰ্ডাৰ দিব যে তুমি এইটো কৰা চ' আমি একৰ্ডিং টু ডেট আমি কৰিব লাগিব নিজৰ একো তুমি তাত ক্ৰিয়েটিভিটি দেখাবলৈ টাইম নোপোৱা একো নিজৰ মানে আৰু এনেকুৱা লাগে কি নিজৰ কাৰণে আৰ্ণ কৰোঁতে যে নিজৰ কাৰণে পইচাটো খৰচ কৰিছোঁ এইটো আল্টিমেটলি নিজলৈকে আহিব বাট তুমি তাত কামটো দিছা নিজৰ মেন পাৱাৰ দিছা নিজৰ হাৰ্ডৱৰ্ক দিছা সেইটো তোমাৰ নিজলৈ ঘূৰি কিমান আহিব একজেক্টলি চ' সেই বস্তুটোৱে যিমান সোনকালে আপোনালোকে কিছুমান কথা শিকিব যিমান সোনকালে সেই বস্তুটো ৰিয়েলাইজ কৰিব সিমান সোনকালে চ' একেচাটতে পঢ়ি পেলাই ডাইৰেক্ট বিজনেছ কৰিব নালাগে অলপমান এক্সপিৰিয়েঞ্চ লওক তাৰপিছত ব্যৱসায় কৰিব লাগে কাৰণ ময়ো এজ এ অন্টাৰপ্ৰেনাৰ মই এটা ছাজেশ্যন দিম যে মই মোৰ ফালৰ পৰা এটা ছাজেশ্যন দিম যে ময়ো অলপমান এক্সপিৰিয়েঞ্চ লৈছিলোঁ মই 2016 পাছ আউট কৰি পেলাই মই ডাইৰেক্ট মই বিজনেছত অহা নাই ময়ো অলপমান এক্সপিৰিয়েঞ্চ লৈছোঁ তাৰপিছত বিজনেছ কৰিছোঁ চ' লাইক এটাই ছাজেশ্যন যে কামন আগবাঢ়ি আহক আমি বিচাৰোঁ বিকজ লাইক আমি যদি আগবাঢ়ি আহোঁ তেতিয়াহে আমাৰ জেগাটো উন্নতি হ'ব আজি দেৰগাঁৱৰ পৰা দুটা অন্টাৰপ্ৰেনাৰ লগ হৈ পেলাই আমি আপোনালোকক কৈ আছোঁ এণ্ড লাইক সেইটোৱে ক'ম আৰু কি ক'ম নহয় জানো আৰু মই এটা কথা ক'ব বিচাৰোঁ যে পেৰেণ্টছসকলক ক'ব বিচাৰোঁ যে আপোনালোকে এইটো ভাবি নল'ব যে ছোৱালী হ'ল কাৰণে তাই অকল জবেই কৰিব লাগিব যে জবটোৱে তাইৰ কাৰণে ছিকিউৰ এতিয়া চব মই ইয়াত কৰি আছোঁ মোৰতো একো আজিলৈকে প্ৰব্লেম হোৱা নাই তেওঁক আগবাঢ়ি যাবলৈ দিয়ক যদি তেওঁক কাৰেজ আছে আচলতে আগবাঢ়ি যাবলৈ দিয়ক দ্য মষ্ট ইম্পৰ্টেণ্ট এনেকুৱা হয় যে আমাৰ নিগেটিভিটি আমাৰ মগজত ইমানেই নিগেটিভিটি থাকে যিটো কাৰণে আমি চিন্তা কৰোঁ যে অ'কে বেয়া ধান্দা হ'ব বেয়া কিবা কিবি হ'ব বাট এটা কথা আছে যে আপোন ভালেই জগত ভাল সঁচা কথা ময়ো বহুত জেগা ফুৰিছোঁ বাট যেতিয়ালৈকে আপুনি নিজে ঠিক থাকিব তেতিয়া গোটেই জগতখন ঠিক থাকিব আপোনাৰ মেনাৰ্ছে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় বুলি নকয় জানো বেয়া পৰিৱেশে যদি বেয়া কৰিব থাকিলে ৰেষ্টুৰেণ্ট গৈছোঁ মোৰ ইয়াত লিকাৰৰ লাইচেঞ্চ আছে মোৰ ইয়াত আহে মানুহে ড্ৰিংকছ কৰে যদি মই সেই মানুহখিনিৰ লগত বহি পেলাই ড্ৰিংকছ নকৰোঁ তেনেহ'লে তেতিয়ালৈকে মোৰ একো নহয় একজেক্টলি মানে ৰ'বা এয়াৰক্ৰাফ্ট গৈ আছে ৰ'ব বাই দ্য ৱে তোমাৰ এইটোৰ বাহিৰে আৰু আগতো আছে ন চ' আগতো আমি দেখাই আছোঁ বাট তাৰ আগত এইটো কথা ক'ব বিচাৰোঁ যে নিজে যেতিয়ালৈকে ভাল হৈ থাকিব তেতিয়ালৈকে চব কৰিব পাৰিব আৰু কি ক'ব বিচাৰা পেৰেণ্টছখিনিক প্লিজ লাইক মন কৰিব যে আপোনালোকৰ ল'ৰা ছোৱালীখিনিক অকণমান লাইক
চান্স দিয়ে নতুন কিবা এটা কৰিবৰ কাৰণে ইয়া টাইম দিব লাগিব যে এইটো ভাবি নল'ব কেতিয়া আমাৰ অসমত খুব বেছিকৈ ভবা হয় যে জাষ্ট গ্ৰেজুৱেশ্যন কৰিলে বা জাষ্ট নিজৰ পঢ়া কমপ্লিট কৰিলে আৰু ডাইৰেক্ট কিবা এটাত সোমাই যাব এইটো নহয় আপুনি যেতিয়া আপোনাৰ টাইম আহিব তেতিয়া সেইটো সময়ত সকলো কাম অলৰেডি হ'ব তেনেকৈ স্মুথলি চব গৈ থাকে এই আমাৰ কি হয় ন পেৰেণ্টছবিলাকৰ এটা বস্তু কি আছে যে কেনেকৈ নিজৰ ল'ৰাটোক অকণমান ছেটেল কৰি দিওঁ সোনকালে বাট সোনকালে একো নহয় একচুৱেলি টাইম লাগে এণ্ড ৰিস্ক ল'বলৈ দিয়ক ৰিস্ক ল'বই লাগিব লাইফত যেতিয়ালৈকে ৰিস্ক নলয় তেতিয়ালৈকে শিকা নাযায় একো ডাঙৰ কথা নহয় লছ খাব কি হ'ব ন আৰে আজি শিকিব ন জিন্দগী মে आइडर आप जीतते हैं नहीं तो सीखते हैं हारते कभी नहीं है तो दिस इज अ वेरी इम्पॉर्टेंट लेसन एक्चुअली एंड এইটো মই নিজে ফ'ল' কৰোঁ যে মই নহয় বহুত ঠগ খাইছোঁ মই ঠগৰ পৰা এটা শিকিলোঁ যে হয় মই ঠেকাৰ খা মানে শিকিম নহ'লে জিকিম কেতিয়াও নাহাৰোঁ চ' এই বস্তুটো বহুত ইম্পৰ্টেণ্ট চ' দিছ ইজ এ ভেৰি ইম্পৰ্টেণ্ট মেছেজ একচুৱেলি চ' যোনে এই ভিডিঅ'টো চাই আছে আই উড লাইক টু চে ডেট প্লিজ শ্বেয়াৰ কৰিব টু ইচ এণ্ড এভৰি পাৰ্চন যি লাইফত কিবা এটা কৰিব বিচাৰিছে যি সয়শ্ৰী নিচিনাকৈ বাহিৰত আহি পেলাইও যদি কাম কৰিব বিচাৰিছে অবভিয়াছলি বহুত এতিয়া ভাল এণ্টাৰপ্ৰেনাৰ হৈ আছে মই নিজকে এণ্টাৰপ্ৰেনাৰ ক'বলৈ লাজ পাওঁ তোমাৰ আগত মই একো ডাঙৰ নহয় লাইক ইউ গাইজ আৰ ডুইং এমেজিং এণ্ড মই সদায় এটা য়ং জেনেৰেশ্যনক মই নিজে সদায় চবকে যিমান ষ্টাৰ্টআপ হওক বা যিমানে নহওক মই সদায় ছাপোৰ্ট কৰোঁ এণ্ড অবভিয়াছলি মই আপোনালোককো কৈ আছোঁ যদি আপোনালোকে কিবা যদি হেল্প লাগে বোলে ব্যৱসায়ৰ ক্ষেত্ৰত যদি আপোনালোকক সহায় লাগে ব্যৱসায়ৰ ক্ষেত্ৰত যদি আপোনালোকে বিচাৰে যে কেনেকৈ কিবা এটা কৰোঁ মাৰ্কেটিং কেনেকুৱা হয় ষ্ট্ৰেটেজি কেনেকুৱা বনাব লাগে দেন অবভিয়াছলি উই উড লাভ টু হেল্প ইউ গাইজ একচুৱেলি বিকজ বিইং এন আছামিজ এটা অসমৰ পৰা ময়ো ছিকিমত থাকোঁ মই 5 বছৰ ধৰি পেলাই মই ছিকিমত ব্যৱসায় কৰি আছোঁ চ' কেনেকৈনো মই কৰি আছোঁ অবভিয়াছলি চবেই জানিব বিচাৰে তুমি গোৱাত আহি পেলাই বিজনেছ কৰি আছা কেনেকৈনো বিজনেছ কৰি আছা অল দিছ থিংছ একচুৱেলি লাইক যদি কোনোবাই জানিব বিচাৰে যদি কোনোবাই বিচাৰে যে লাইক আমিও আগবাঢ়িব বিচাৰোঁ আপোনালোকৰ নিচিনাকৈ বা আমিও আগবাঢ়িব এনেকৈ কিবা এটা কৰিব বিচাৰোঁ তেনেহ'লে উই আৰ অলৱেজ ৱেলকাম অল অফ ইউ একচুৱেলি অবভিয়াছলি আমি হেল্প কৰিবলৈ একজেক্টলি আমাৰ অসমৰ ছোৱালীখিনিও আগবাঢ়ি আহি পেলাই কিবা এটা কৰক নিজৰ ভৰিৰ ওপৰত থিয় দিয়ক একজেক্টলি আমিও বিচাৰোঁ ন যে আৰু আহক আৰু অসমৰ মানুহ আহক বাহিৰত আহক মইতোতো গোৱা আহিছোঁ যেতিয়া মই গোৱা প্লেন বনাইছোঁ ন মই সেইদিনাখনেই প্লেন কৰিছোঁ যে সয়শ্ৰীক আহি পেলাই মই লগ কৰিম এণ্ড মই ট্ৰাই কৰিম যে সয়শ্ৰী যিখিনি কাম কৰি আছে অসমৰ পৰা এণ্ড বিইং এ গাৰ্ল মই সেইখিনি আপোনালোকৰ আগত দেখাবৰ কাৰণে চ' মই চেষ্টা কৰিছোঁ আৰু যদিহে আপোনালোকে আহিব বিচাৰে গোৱা এণ্ড যদিহে আপোনালোকে আপকামিং প্লেন বনি আছে তেনেহ'লে আই উড লাইক টু চে আহক য়েছ প্লিজ ডু কাম এণ্ড বিইং এ গাৰ্ল একচুৱেলি লেটছ ছাপোৰ্ট ইচ আদাৰ এণ্ড লাইক বিইং লাইক she is an amazing entrepreneur and প্ৰথম কথা হ'ল being an Assamese person এইটো আপোনাৰো দায়িত্ব যে আমি অসমৰ ল'ৰা ছোৱালীখিনিক অকণমান এনকাৰেজ কৰা অকণমান ছাপোৰ্ট কৰা চ' ছাপোৰ্ট কৰিবলৈ আপুনি একো কৰিব নালাগে জাষ্ট আহক এনজয় এণ্ড আই গেছ এইটো ভিডিঅ' চাই পেলাই যিবিলাক মানুহ আহিছে বা মানুহ আহিব অকণমান আছামিকাৰ ফালৰ পৰা কিবা ডিছকাউণ্ট পাবনে নিশ্চয় পাব অ'কে চ' যদিহে আছামিজ মানুহ এতিয়ালৈকে মোৰ ফেমিলি ভিজিট কৰিছে ন মই তেওঁলোকক নিজৰ ডিছকাউণ্ট দিছোঁ কিয় নিদিম নিজৰ অবভিয়াছলি চ' বাহিৰৰ কাৰণে বেলেগ ৰেট বিইং এন আছামিজ পাৰ্চন চ' আপোনালোকৰ কাৰণে যেনেকৈ আছামিকাৰ থ্ৰুৱেদি আপোনালোকে যদি কিবা ট্ৰিপ বুক কৰে তেনেহ'লে অবভিয়াছলি আমি সদায় আপোনালোকক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিওঁ দ্য ছেইম থিং ইটছ গ'জ টু হাৰ একচুৱেলি সয়শ্ৰীৰ ফালৰ পৰা আপোনালোকৰ কাৰণে এটাই ছাৰপ্ৰাইজ যে যদিহে আপোনালোকে আহে এণ্ড তেখেতৰ ৰেষ্টুৰেণ্টত যদি কিবা খায় তেনেহ'লে অবভিয়াছলি হিউজ ডিছকাউণ্ট উইল বি দেয়াৰ একচুৱেলি এণ্ড সয়শ্ৰী দিজ আৰ দ্য লোকেশ্যনছ ৰাইট লাইক এইবিলাকত যদি আপোনালোকে আহি পেলাই খাওঁ বুলি কয় বা বহি পেলাই ইভিনিং টাইমটো স্পেণ্ড কৰোঁ বুলি কয় তেনেহ'লে ইয়াত থাকিব পাৰে বহুত ধুনীয়া এটা লোকেশ্যন হয় এণ্ড লাইক মৰজিম যিটো জেগা এইটো কি ৰাছিয়ানৰ কাৰণে বেছি ফেমাছ ৰাছিয়ানৰ কাৰণে ফেমাছ হয় প্ৰাইভেট বিচৰ নিচিনা ন দেখিছা কাম হয় ক্ৰাউডেড নহয় বাগাৰ নিচিনা বাগাপালং বুলি ক্ৰাউডেড নহয় আৰু ক্লিন বিচ হয় চোৱা এইফালে যে চাব পাৰিবা একজেক্টলি ক্লিন বিচ হয় আৰু সেইটো কাৰণে অকণ পুৰা কাম মেইনলি ৰাছিয়ান আহে চাৰ্টাৰ ফ্লাইট আহে ডিৰেক্টলি ইয়াত আহি গোৱাত লেণ্ড কৰি ডিৰেক্টলি ইয়ালৈ আহে মৰজিম তো মেইনলি ৰাছিয়ানৰ কাৰণে এতিয়া অৱশ্যে বন্ধ আছে ইণ্টাৰনেশ্যনেল ফ্লাইট সেইটো কাৰণে ক্ল'জ হৈ আছে বাট যেতিয়া ষ্টাৰ্ট হ'ব পুৰা ফুল অফ ৰাছিয়ানছ অনলি অ'কে চ' অবভিয়াছলি দ্য লোকেশ্যন ইজ চ' এমেজিং মই আপোনালোকক এতিয়া দেখাব নোৱাৰিম চাগে মানে বহুত ৰ'দ পৰি আছে আপোনালোকে দেখিছে চাগে এইফালে
লাইক বিচখন কিমান ধুনীয়া হয় লাইক এতিয়া 5টা বাজিছে এণ্ড 5টা বজাৰ এইটো ছানছেটৰ টাইম হয় এণ্ড ইমান ধুনীয়া এটা লোকেশ্যন হয় ইমান ধুনীয়া এটা ভিউ হয় চিৰিয়াছলি ভাল লাগি গ'ল আহি পেলাই অ'কে এণ্ড দিছ ইজ দ্য এণ্ড কৰোঁ আৰু কিবা কি ক'ম আৰু একো নাই যদি কিবা কুৱেশ্যন আছে ন ডু ইউ হেভ এনি পেজ ইন লাইক লাইক ইনষ্টাগ্ৰামত পেজ আছেনে মানে হেৰি হোটেলৰ নামত হোটেলৰ নামটো এবাৰ কৈ দিয়া পেজটো কৈ দিয়া য়েছ চ' হাংৰি হিপিজ বুলি পেজটো আছে এণ্ড ইনষ্টাগ্ৰাম ইজ দেয়াৰ ফেচবুক ইজ দেয়াৰ চ' ডু কানেক্ট আহিলে গোৱা আহিলে ডাইৰেক্ট হাংৰি হেপিজ চিয়'ৰ আই এম গয়িং টু শ্বেয়াৰ দ্য ডেছক্ৰিপশ্যনত মই লিংক অলৰেডি দি দিম গোটেইখিনি লিংক চ' আপোনালোকে শ্বেয়াৰ কৰিব আপোনালোকে চাব এণ্ড ডোণ্ট ফৰগেট টু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু আছামিকা টুৰছ এণ্ড ট্ৰেভেলছ থেংক ইউ ছ' মাছ আশা কৰোঁ আপোনালোকে আমাক সদায় এনেকৈ ছাপৰ্ট কৰি থাকে আৰু আশীৰ্বাদ কৰিব আৰু আগবাঢ়ি থাকিব কাৰণে থেংক ইউ ছ' মাছ বাই চ' ফাইনেলি আমাৰ খানা আহি গ'ল এণ্ড মই আপোনালোকক দেখাব বিচাৰিছোঁ যে কি আছে লুক এট দিছ প্লেটাৰ একচুৱেলি কিমান ধুনীয়া প্লেটাৰ হয় এণ্ড আৰু আহিহে আছে এইটো কি হয় কালামাৰি অ'কে চ' অল টোটেল কিমানখিনি ডিছেছ বায়ে আমাৰ কাৰণে দিছে বাক জাষ্ট কৈছিলোঁ যে আমি মাছ খাব বিচাৰিছোঁ এণ্ড তেখেতৰ হিচাপে গোটেই প্লেটাৰ্ছ দি দিছে চ' আপোনাক ক'ব বিচাৰিছোঁ পোনপ্ৰথমে এইটো হৈ গৈছে আপোনাৰ কি আছিলে আমাৰ দিছ ওৱান গাৰ্লিক দিছ ইজ গাৰ্লিক ৰাৱা য়েছ এণ্ড এইটো পমপ্লেট হ'ব চাগে ন এইটো পমপ্লেট আৰু এইটো এটা দিছে আৰু কিবা কিবি নাজানো ফিছ এইটো কিংফিছ বুলি কয় এণ্ড ইমান ধুনীয়াকৈ এইটো কালামাৰি ন এইটো কালামাৰি এণ্ড চব প্লেটাৰটো কিমান ধুনীয়া প্লেটাৰ হয় চ' দেখি পেলাই যদি খাব মন গৈছে নহয় ঘৰত থাকিলে নহ'ব আপোনালোক আহিব লাগিব আৰু যদি আহিব বিচাৰে তেনেহ'লে জানে কি কৰিব লাগে আপোনালোকে হয়নে নহয় চ' ষ্টে টিউনড উইথ আছামিকা টুৰছ এণ্ড ট্ৰেভেলছ এণ্ড I will keep updating you each and everything. So thank you so much and do support this amazing girl actually. She ehini kam kori ase. So thank you.